আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালে 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰি আহিছোঁ। আৰু এইটো ক'বলৈ গ'লে ষষ্ঠ বাৰ্ষিক অনুষ্ঠানটো আচলতে গছৰ জন্মদিন। এই গছৰ জন্মদিন পালন কৰিছোঁ আৰু আমি অতি দুখেৰে জনাইছোঁ এই গছৰ জন্মদিন পালন কৰিবলৈ আমাৰ অতিকৈ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গ অহা কথা আছিল। তেওঁ প্ৰতিশ্ৰুতি দিছিল, কিন্তু নিয়তিয়ে তেখেতক লৈ গ'ল। গতিকে আমি তেওঁৰ স্মৰণিত, তেওঁৰ সোঁৱৰণিত আজি আমি জুবিন দাৰ গানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত। আৰু এই উত্তৰ পূৰ্বাঞ্চল প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পৰিয়ালৰ যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে গীত পৰিৱেশন কৰিব। গ্ৰাম্য অঞ্চলৰ লোকে ব্যৱসায় কৰিব নাজানে। গতিকে আমি এই মহোৎসৱতে বহুতো দোকান আমি নিজে বনাই দিছোঁ, তেওঁলোকৰ পৰা কোনো মাননি লোৱা নাই, যাতে তেওঁলোকে ব্যৱসায় কৰিবলৈ শিকে। আৰু এই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱটো অনাগত দিনত আমি এটা গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ পৰিণত কৰি আমি গ্ৰাম্য অঞ্চলত যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক আমি ব্যৱসায় কৰি কেনেধৰণে স্বাৱলম্বী হ'ব পাৰিব তাক আমি শিক্ষাদান কৰিম আৰু দিহা পৰামৰ্শ দিম। আৰু তেওঁলোকেও যাতে আমাৰ দিহা পৰামৰ্শ আৰু আমাৰ আশীৰ্বাদ দি আমাক এই কামবিলাক কৰিবলৈ যাতে আশীৰ্বাদ দিয়ে।